উপস্থিত থকা আইসকল আৰু আমাৰ যুৱক চামৰ পু ভতিজাসকল আৰু নাতিনীহে সকলোকে অনুৰোধ কৰিছোঁ। কাৰণ এটা কথাই হ'ল, আমাৰ কোটি কোটি পুৰুষ পাৰ হৈ গৈছে, কিন্তু আমি একো আজিলৈকে আমি সুখবৰ পোৱা নাই। কিন্তু আজিৰ তাৰিখত এই গাঁওখনলৈ এগৰাকী বিহুৱানী আহিছে, অহাৰ কাৰণে আমি বৰ সুখী। ইমান ক'বলৈ আৰু ভাষা নাই। তাকে আমি অনুৰোধ কৰিছোঁ, ভৱিষ্যতলৈ আৰু যেন তেনেকৈ আগবাঢ়ি যাওক, আমাৰ গাঁৱত সুনাম হওক। আৰু সেই সুনাম হ'লে আমি সদায় আশীৰ্বাদ দি আছোঁ, কৰি আছোঁ, কিন্তু কৰিও আমি উপকৃত হ'ব পৰা নাই। তথাপিতো আজি যে আমি পাইছোঁ আগত কিমান এটা ডাঙৰ ভাল খবৰ, কিমান গৌৰৱ, তাকে মই আজি যি হওক নাতি হওক নথৈ সুখী হৈছোঁ। ডাঙৰ দেউতাৰ ওচৰত কৃষ্ণ সকলোকে শান্তি কৰি এডোখৰ বস্ত্ৰ মোক আমাৰ সমাজৰ ফালৰ পৰা দিছে। মই এই নাতি আমাৰ